আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ তথ্য প্ৰকাশ কৰিছে সত্ৰনগৰী মাজুলীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা সমান্তৰালকৈ কিন্তু হিন্দুৰ সংখ্যা কমি আহিছে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত আগন্তুক লোকপিয়লত অসমৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায় হ'বগৈ মিয়া সম্প্ৰদায় এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং ব্যাপক হাৰত সলনি হৈছে অসমৰ জনগাঁথনি ব্যাপক হাৰত সলনি হৈছে অসমৰ জনগাঁথনি সত্ৰনগৰী মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা সত্ৰনগৰী মাজুলীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা 100% বৃদ্ধি পাইছে মুছলমানৰ হাৰ 100% বৃদ্ধি পাইছে মুছলমানৰ হাৰ আৰু মাজুলীৰ দৰে অঞ্চলত যদি এনে সমস্যা হৈছে তেন্তে অসমৰ ভৱিষ্যত সঁচাকৈ সংকটত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আগন্তুক লোকপিয়লত অসমত মুছলমানৰ সংখ্যা 38%ৰো ওপৰ হ'ব অসমৰ মুছলিম জনসংখ্যা বৰ্তমান সময়ত 39.5% ইয়া অসমীয়াৰ কাৰণে আটাইতকৈ ভয়ংকৰ কথা অসমীয়া মুছলমানৰ জনসংখ্যাৰ হাৰ কিন্তু হিন্দুৰ সৈতে একেই কিন্তু যিসকল আহিছে তেওঁলোক বাংলাদেশী বুলি উল্লেখ কৰিছে 2011ৰ লোকপিয়ল মতে অসমত 40% মুছলমান আৰু 60% হিন্দু আছিল কিন্তু বৰ্তমান সময়ত অসমত হিন্দুৰ হাৰ হৈছে মাত্ৰ 40% ভয়ংকৰ হাৰত হ্ৰাস পাইছে হিন্দুৰ সংখ্যা জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ আলোচনা কৰা হৈছে চিন্তা চৰ্চা কৰা হৈছে এই ক্ষেত্ৰত চৰকাৰে জনগাঁথনি মিছন আৰম্ভ কৰিব আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিব আৰু মুখ্যমন্ত্ৰীয়ে জনগাঁথনি পৰিৱৰ্তনক লৈ ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে সত্ৰনগৰী মাজুলীত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা যদি সত্ৰনগৰী মাজুলীত এই পৰিস্থিতি তেন্তে অসমৰ বাকি অঞ্চলসমূহ বাকি জিলাসমূহত ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব গতিকে অসমীয়াৰ অস্তিত্ব সংকটত বুলি উল্লেখ কৰিছে অসমীয়াৰ জৈৱ বৈচিত্ৰ্য অসমীয়াৰ সংস্কৃতি অসমীয়া ভূমি সকলো সংকটত যদি আমি এতিয়া মনে মনে থাকো তেন্তে আগন্তুক 10 বছৰত অসমতে অসমীয়া হিন্দু হৈ পৰিব সংখ্যালঘু বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যদি আমি ইয়াক নিয়ন্ত্ৰণ নকৰো তেন্তে আগন্তুক লোকপিয়লত অসমৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায় হ'ব মিয়া সম্প্ৰদায় ইয়া অসমৰ কাৰণে আটাইতকৈ বেয়া কথা আৰু অখনি সংকেত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ ভিতৰত জম্মু কাশ্মীৰৰ পিছত অসম হৈছে আটাইতকৈ ভয়ংকৰ হাৰত বৃদ্ধি পোৱা মুছলমান ৰাজ্য হিচাপে আৰু অসমৰ জনগাঁথনি যিদৰে সলনি হৈছে বা যিদৰে চেঞ্জ হৈছে সেই আটাইতকৈ ভয়ংকৰ কথা হিন্দুসকলৰ কাৰণে অসমীয়াৰ কাৰণে ডাঙৰ কথা বুলি উল্লেখ কৰিছে কিন্তু যি এই মুছলমানসকল আহিছে সেয়া কিন্তু অসমৰ মুছলমান নহয় অসমৰ মুছলমানৰ হাৰ হিন্দুৰ সৈতে একেই যিসকল বৃদ্ধি হৈছে বা যিদৰে তেওঁলোকে বৃদ্ধি কৰিছে সেয়া হৈছে বহিৰাগত মুছলমান মিয়া বুলি উল্লেখ কৰিছে যদি মিয়াসকলক আমি এতিয়াই নিয়ন্ত্ৰণ নকৰো বা সাপোৰ্ট নৰাখো তেন্তে আগন্তুক লোকপিয়লত অসমৰ সৰ্ববৃহৎ সম্প্ৰদায় হিচাপে থিয় দিব মিয়া সম্প্ৰদায় যাৰ ফলত অসমীয়াৰ জৈৱ বৈচিত্ৰ্য অসমীয়াৰ সংস্কৃতি সকলো সংকটত হৈ পৰিব অসমীয়া ভাষাক লৈও অখনি সংকেত আহিব বুলি মন্তব্য কৰিছে এই যে মিয়াসকলক আমি সাপোৰ্ট ৰাখিব লাগিব এওঁলোক কিন্তু অসমৰ নহয় একাংশ লোকে ৰাজনীতিৰ কাৰণে এওঁলোকক অসমত প্ৰৱেশ কৰোৱালে যাৰ ফলত অসমীয়া লোক এতিয়া সংকটত পৰিছে আৰু বৰ্তমান সময়ত অসমীয়া সংস্কৃতিক লৈ ভাবুকি আহি পৰিছে মুখ্যমন্ত্ৰীয়ে ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে সত্ৰনগৰী মাজুলীত যদি এই পৰিস্থিতি তেন্তে বাকি অঞ্চলসমূহত কি হ'ব যাৰ কাৰণে চৰকাৰে উচ্ছেদ অভিযান চলাই আছে মুখ্যমন্ত্ৰী লাউড এণ্ড ক্লিয়াৰ বাৰ্তা অসমত কোনো বহিৰাগত থাকিব নোৱাৰিব কোনো বাংলাদেশী থাকিব নোৱাৰিব কোনো মিয়া থাকিব নোৱাৰিব বুলি স্পষ্টকৈ কৈছে যাৰ কাৰণে উচ্ছেদ অভিযান চলাই আছে আৰু এইবাৰ 2.0 উচ্ছেদ সৰ্ববৃহৎ উচ্ছেদ হ'ব ক্ষিপ্ৰ গতিত উচ্ছেদ চলিব কোনো লোকক ক্ষমা কৰি নিদিয়ে দয়া নাই ক্ষমা নাই নীতিৰে চৰকাৰে চলাব বুলডোজাৰ একচন আৰু মুখ্যমন্ত্ৰীয়ে ডাঙৰ তথ্য প্ৰকাশ কৰিছে সত্ৰনগৰী মাজুলীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা এই আটাইতকৈ ডাঙৰ কথা মাজুলীৰ দৰে এখন ঠাইত মাজুলীৰ দৰে অসমীয়াৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এখন ঠাইত এই কথাটো আটাইতকৈ ডাঙৰ ভয়ংকৰ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব
মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যোৱা 5টা বছৰ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব অসমত